নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আমি কষ্টেৰে ব্যৱসায় কৰিহে ধন ঘটিছো। ব্যৱসায়ৰ টকা অসমৰ দুখীয়া ৰাইজক বিলাই দিছো। চুৰি ডকাইতি কৰি ধন ঘটিছে ৰকিবুল হুছেইনে। দুখীয়াৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে ৰকিবুল হুছেইনক এবাৰ ক্ষুৰদাৰ সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আন এটা খবৰ হৈছে বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। মিয়াক পিতা হবই। মিয়াৰ হৈ যিসকলে ওকালতি কৰিব আহিব সেই সকলৰো পিঠি বহল কৰি দিয়া হ'ব। শিৱসাগৰ ৰংঘৰ বাকৰিৰ পৰা পুনৰ মিয়াক হুংকাৰ দিছে চিতু বৰুৱাই। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক এবাৰ ক্ষুৰদাৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি থকা ন্যায়ৰ দাবীক লৈ এইবাৰ চৰকাৰক ক্ষুৰদাৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। তেওঁ এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত মাজে মাজে কেৱল উফাইদাং মৰা কথা কৈ আছে। তেওঁহে ন্যায় দিব পাৰিব বুলি কৰা দাবীক লৈ অজিত ভূঞাই সন্দেহ প্ৰকাশ কৰি কয় যে অসমৰ জনতাই কিন্তু এখন বিপৰীত ছবিহে লক্ষ্য কৰি আছে। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুমুখীয়া স্থিতি গ্ৰহণৰ অভিযোগ তুলি কয় যে যি মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ 12,000 বিঘা মাটিৰ প্ৰসংগক লৈ বিৰোধী দল ৰাজপথলৈ ওলাই আহিল, তাৰ 24 ঘণ্টাৰ ভিতৰত আদালতৰ পৰা নিৰ্দেশ আহি গ'ল যে এই বিষয়ত কথা ক'ব পৰা নাযাব। বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ ক্ষেত্ৰত ন্যায় ব্যৱস্থাই বিজুলী বেগে কাম কৰা বুলি তেওঁ কটাক্ষ কৰিছে। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত কি হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিজেই জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা বুলি আৰু তাৰ প্ৰমাণ হাতত থকা বুলি কৈছিল যদিও আজি পৰ্যন্ত ফলাফল কি ওলাল তাক লৈ অজিত ভূঞাই প্ৰশ্ন উত্থাপন কৰিছে। অজিত ভূঞাই জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াত আৰম্ভণিৰ পৰাই খেলিমেলি থকাৰ ইংগিত দিছে। ছিংগাপুৰৰ আদালতত চলি থকা ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰে এটা দক্ষ ন্যায়িক দল প্ৰেৰণ কৰিব নোৱাৰাটো অতিশয় দুৰ্ভাগ্যজনক বুলি তেওঁ অভিহিত কৰিছে। তেওঁৰ মতে ছিংগাপুৰত কেৱল জুবিন গাৰ্গৰ পৰিয়ালেহে অকলশৰে ন্যায় বিচাৰি যুঁজ দিছে, যিটো জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে এক অতি দুখৰ বিষয়। আন এটা খবৰ হৈছে ভাৰত আমেৰিকা বাণিজ্য চুক্তিৰ নামত কৃষকক এইবাৰ প্ৰতাৰণা। চৰকাৰক এইবাৰ ক্ষুৰদাৰ সমালোচনা কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ভাৰত আমেৰিকাৰ অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেওবাৰে তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাটাও তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অভিযোগ কৰে যে চৰকাৰে ভাৰতীয় কৃষকসকলৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। চুক্তিখনৰ জৰিয়তে চৰকাৰে দেশৰ স্বাৰ্থ বিক্ৰী কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰি লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীয়ে কয় যে এই বিষয়টো দেশৰ ভৱিষ্যতৰ সৈতে জড়িত। তেওঁ প্ৰশ্ন কৰে যে ভাৰতে আন এখন দেশক নিজৰ কৃষি উদ্যোগৰ ওপৰত দীৰ্ঘম্যাদী নিয়ন্ত্ৰণ লাভ কৰিবলৈ অনুমতি দিছে নেকি। চৰকাৰে ভাবিবলৈ কেৰেপ নকৰি বিৰোধী নেতাগৰাকীয়ে স্পষ্টকৈ কয় যে চৰকাৰে FIR দাখিল কৰিব পাৰে বা বিশেষাধিকাৰ প্ৰস্তাৱ আনিব পাৰে, কিন্তু মই সদায় কৃষকৰ পক্ষতে থাকিম। ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্ট প্ৰকাশ কৰিছে যে আমেৰিকাৰ বাণিজ্য চুক্তিৰ নামত আমি ভাৰতীয় কৃষকৰ সৈতে কৰা বিশ্বাসঘাতকতা প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যিত প্ৰশ্ন কৰে যে ড্ৰাইড ডিস্টাৰ্ছ
গ্ৰেইনছ চমুকৈ DDG আমদানি কৰাৰ প্ৰকৃত অৰ্থ কি তেওঁৰ আশংকা ইয়াৰ অৰ্থ এইটোৱেই নেকি যে ভাৰতীয় পশুধনক তেতিয়াৰ পৰা আমেৰিকাৰ GM মাকৈৰ পৰা তৈয়াৰী দানা খোৱা হ'ব ইয়াৰ ফলত আমাৰ দুগ্ধজাত সামগ্ৰীসমূহ আমেৰিকাৰ কৃষি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলেহেঁতেন পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 24 ঘণ্টা নহওঁতেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলত প্ৰকাণ্ড ফাট মেলিছে এদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সেতুখন আৰু মাত্ৰ 24 ঘণ্টা নহওঁতেই কুমাৰ ভাস্কৰ বৰ্মা সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত মেলিছে বৃহৎ ফাট ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দলংখনৰ গাৰ্ড ৱালত ইটোৰ পিছত সিটোৰ প্ৰকাণ্ড ফাট শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল নৱনিৰ্মিত সেতুখন নৱনিৰ্মিত সেতুত বৃহৎ ফাট দেখি হতচকিত হৈ পৰিছে জনতা এবাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ঘৃণা বিয়পোৱাৰ অভিযোগত আজি উচ্চতম ন্যায়ালয়ত শুনানি এই মুহূৰ্তৰ ডাঙৰ খবৰ আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গোচৰ ৰুজু কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ এটা ডাঙৰ খবৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে 7 ফেব্ৰুৱাৰীত অসম বিজেপিয়ে শ্বেয়াৰ কৰিছিল এটা ভিডিঅ' এই ভিডিঅ'ক লৈ কেইবাখনো আবেদন দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ সূৰ্যকান্ত দাস আৰু জয়মাল্য বাগচিয়ে গ্ৰহণ কৰিব পাৰে শুনানি কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ ন্যায়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছিল বিতৰ্ক পৰৱৰ্তী খবৰটো হৈছে অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ গুৱাহাটী কভাবলৈ সাজু হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা ৰাতিপুৱা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়াৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন সকলোৰে মাজত বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে এইখন চৰকাৰে এটা ডাঙৰ খবৰ 2026ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ কোনো ইছ্যু নাই দুখীয়া নিচলা মানুহক নিৰ্যাতন কৰি আহিছে যিসকল ব্যক্তিক উচ্ছেদ কৰিছে তেওঁলোক ভূমিহীন ভাৰতীয় প্ৰথমে তেওঁলোকক ভূমি দিয়ক পিছত উচ্ছেদ কৰক বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধিতা এবাৰ প্ৰতিবাদ কৰিব মুছাই এই মুহূৰ্তৰ ডাঙৰ খবৰ বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী প্ৰতিবাদ কৰিব মুছাই গুৱাহাটী কপাবলৈ সাজু হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী প্ৰতিবাদ কৰিব মুছাই এই মুহূৰ্তৰ ডাঙৰ খবৰ বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী প্ৰতিবাদ কৰিব মুছাই গুৱাহাটী কপাবলৈ সাজু হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা মিয়াৰ নামত চৰকাৰে ৰাজনীতি কৰা আৰম্ভ কৰিছে আন এটা খবৰ হৈছে মুছলমানে দেখুৱালে নিদৰ্শন এবাৰ সাফ চিকুনাই মুছলমানে খজাইছে শিৱ মন্দিৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত শিৱৰাত্ৰিৰ দিনাই ৰাজ্যত সম্প্ৰীতিৰ এক
উজ্জ্বল নিদৰ্শন। এটা ডাঙৰ খবৰ, শিৱৰাত্ৰি উপলক্ষে মুছলমান সম্প্ৰদায়ে চাফ চিকুণকৈ সজালে শিৱ মন্দিৰ। আশে পাশে হিন্দু নথকা স্বত্তেও অক্ষত শিৱ মন্দিৰটো। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী প্ৰতিবাদ কৰিব মুছাই। পৰৱৰ্তী খবৰটো হৈছে মিয়া উজনিৰ পৰা নাযায় বুলি হুংকাৰ দিয়া ৰফিকুল ইছলামক আটক কৰা হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ ৰংঘৰৰ বাকৰিৰ পৰাই জাতীয় সংগঠনক সক্ৰিয় দি মিয়াক আটক কৰা হৈছে। বাংলা ভাষাত জাতীয় দল সংগঠনক সকিয়াইছিল ৰফিকুল ইছলামে। তোমালোকৰ ৰংঘৰ ৰাজত্ব কৰা ৰজা আজি নাই, সৃষ্টিকৰ্তাই তোমালোকক এই পৃথিৱীৰ পৰা বিদায় দিব। থকা দিনকেইটাত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ নচলাবা। শ্ৰমদান কৰি পৰিয়াল পোহপাল কৰা সকলক অত্যাচাৰ নকৰিবা। ৰংঘৰৰ মালিকেই আজি নাই, তোমালোকো নাথাকিবা। এতিয়া সময় আছে নিজকে সংশোধন কৰা। ৰংঘৰ বাকৰিত খোজ কাঢ়ি কাঢ়ি এইদৰে সক্ৰিয় দিছিল ৰফিকুল ইছলামে। ৰফিকুলৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল দল সংগঠন। কলগছিয়াৰ নিজ বাসগৃহৰ পৰাই আটক কৰিছে ৰফিকুল ইছলামক। পবিত্ৰ শিৱৰাত্ৰিৰ দিনাই ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, কিশোৰীৰ সৈতে কুকাণ্ড কৰি নিকংক হত্যা চেষ্টা চলোৱা হৈছে। এটা বিগ ব্ৰেকিং লম্পট দেৱেন নাথৰ ভয়ংকৰ কাণ্ড। লংকাৰ কাকীৰ ৰাজ্য কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট দেৱেন নাথক। পবিত্ৰ শিৱৰাত্ৰিৰ দিনাই ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, সাৱধান হওক, সতৰ্ক হওক বেদখলকাৰী। 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰবাৰ। 5 লাখ বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব। 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা 5 বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মোক ভয় খুৱাই লাভ নাই, মই কাৰোলৈ ভয় নকৰো। যোৱা 5 বছৰত মই 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিছিলো। বেদখলকাৰীৰ বিৰুদ্ধে গৰ্জন এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ। অসমত নিৰ্মাণ হ'ব দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো ৰেলপথ সংযোগী সুৰংগ। এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এক যুগান্তকাৰী সিদ্ধান্তৰ ফলত অসমত নিৰ্মাণ হ'বলৈ গৈ আছে দেশৰ প্ৰথম আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বিতীয়টো ৰেল আৰু পথযুক্ত নদী সুৰংগ। গহপুৰ আৰু নুমলীগড় সংযোগ কৰিবলগীয়া এই সুৰংগটোৰ বিষয়ে শেহতীয়াকৈ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ তথ্য দাঙি ধৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে পাৰ হ'বলগীয়া এই বিশাল প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হ'ব 34 কিলোমিটাৰ আৰু ইয়াৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে 18,662 কোটি টকা। প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হৈছে 34 কিলোমিটাৰ আৰু ইয়াৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে 18,662 কোটি টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এইটো হ'ব উত্তৰ পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন, যিটো কূটনৈতিক আৰু সামৰিক উভয় দিশৰ পৰাই অত্যন্ত গুৰুত্বপূৰ্ণ।
বৰ্তমানলৈকে কেৱল জাৰ্মানী আৰু ডেনমাৰ্কৰ মাজতহে এনেধৰণৰ ৰেল আৰু পথ সংযোগ থকা সুৰংগ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এইটো হ'ব উত্তৰ পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন, যিটো কূটনৈতিক আৰু সামৰিক উভয় দিশৰ পৰাই অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমানলৈকে কেৱল জাৰ্মানী আৰু ডেনমাৰ্কৰ মাজতহে এনেধৰণৰ ৰেল আৰু পথ সংযোগ থকা সুৰংগ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে যে এই সুৰংগটোত দুটা মুখ্য টিউব থাকিব, যাৰ এটাত ৰেলপথ আৰু আনটোত যান বাহন চলাচলৰ বাবে পথ থাকিব। বিশেষ কথাটো হ'ল যে জৰুৰীকালীন অৱস্থাত ৰেলপথৰ টিউববোৰ যান বাহনৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। এই সুৰংগৰ ভিতৰত থকা ৰেলপথ সাধাৰণ ৰেলপথৰ দৰে শিলৰ পৰিৱৰ্তে কংক্ৰিট ব্যৱহাৰ কৰা হ'ব। আগন্তুক দুদিনমানৰ ভিতৰতেই এই প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰ, ভাৰতীয় সেনা আৰু ৰেল বিভাগৰ সহযোগত নিৰ্মাণ হ'বলগীয়া এই সুৰংগটোত চিকেন নেকৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰি উত্তৰ পূবৰ বাবে এক শক্তিশালী পথ হ'ব। কেৱল গহপুৰ নুমলীগড় সুৰংগই নহয়, ৰাজ্যখনৰ যোগাযোগ খণ্ডৰ বাবে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গুৱাহাটীৰ যান-জঁট সমস্যা সমাধানৰ বাবে 5,729 কোটি টকাৰ ৰিং ৰোড প্ৰকল্পৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইয়াৰ উপৰিও বৰঝাৰ বন্দৰৰ পৰা জালুকবাৰীলৈ 1,500 কোটি টকা ব্যয় সাপেক্ষে এটা উন্নত মানৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কথাও উল্লেখ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যালৈ ধামলৈ এটা ৰোপৱে নিৰ্মাণৰ কথা